লগত লৈ পেলাই এখন পঢ়া চৰকাৰৰ এগেইনষ্টে আমি অকল এইটো মানুহে প্ৰতিবাদ কৰিলে নহয়, সমগ্ৰ যেতিয়া দক্ষিণ কামৰূপ অঞ্চলৰ মানুহে এই প্ৰতিবাদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব, তেতিয়া চৰকাৰে চিন্তা কৰিব বাধ্য। গতিকে আমি পৰৱৰ্তী সময়ত বাকী দল সংগঠনৰ কথাবিলাকো আমি লগত আনিব লাগিব, তেওঁলোকো আহক মাতিব লাগিব আৰু আমাৰ যদি ক্ষতি হ'ব সেই ভয়াৱহতাৰ কথাটো তেওঁলোকক আমি বুজাই ক'ব লাগিব। আমি ইয়াৰ লগে লগে মেমৰেণ্ডামত সুন্দৰভাৱে কিছু কথা কোৱা হৈছে, চৰকাৰক বুজাই কোৱা হৈছে কি হ'ব পাৰে। আমাৰ এই অঞ্চলৰ যি জৈৱ বৈচিত্ৰতা ভাণ্ডাৰ হ'ল চান্দুবি। নদীৰ লগে লগে নদীৰ আশে পাশে কিছুমান আৰ্দ্ৰ ভূমি থাকে, বিল থাকে। সেই বিলবিলাকৰ যথেষ্ট গুৰুত্ব থাকে এই অঞ্চলত খেতি বাতি আদি কৰি পৰিৱেশটো সজীৱ কৰি ৰখাৰ ক্ষেত্ৰত এই বিলবিলাকৰ যথেষ্ট গুৰুত্ব। চান্দুবিটো ঠিক তেনেকৈ চান্দুবিটো এটা টুৰিজিম পৰ্যটন ক্ষেত্ৰ গঢ়ি উঠিছে। চান্দুবিটো আৰু এটা ভয়াৱহ কথা কি, চান্দুবিটো 1899 চনত বৰ ভূমিকম্পৰ ফলত উৎপত্তি হৈছিল। ইয়াত তাৰমানে ডাঙৰ ভূমিকম্প হোৱাৰ বুৰঞ্জী আছে। ইতিহাসে কয় যে ইয়াৰ ওচৰতে ডাঙৰ ভূমিকম্প হৈছিলে। অদূৰ ভৱিষ্যতেই আজিকালি সলনিওতো হ'ব পাৰে বা ডেম বিজ্ঞাপনো হ'ব পাৰে, তেনেকুৱা বৰ ভূমিকম্প নহ'ব বুলি কোনোবা দাবী কৰিব পাৰিব নেকি? নিশ্চয় নোৱাৰে। যিহেতু এটা বুৰঞ্জীয়ে কৈছে যে তাত চান্দুবি বিলটো আজি ইয়াৰ পৰা কিমান দূৰ, বৰ বেছি 3 কিলোমিটাৰ বা 4 কিলোমিটাৰ ভিতৰত হ'ব। তাত যিহেতু চান্দুবি বিলটো উৎপত্তি হৈছিলে ভূমিকম্পৰ ফলত, ডেমটো বনোৱাৰ পিছত যদি ইয়াতে ভূমিকম্প হয়, অৰ্থাৎ চলাচল